Good evening everyone. Welcome to Jigyasa. Jigyasa মোৰ ইউটিউব চেনেল হয়। আহক আজিৰ এই ভিডিঅ'টোত গণিতৰ এটা গুৰুত্বপূৰ্ণ বিষয় যাৰ নামটো হৈছে ৰেশিও এণ্ড প্ৰপৰশ্যন বা অনুপাত আৰু সমানুপাত। ইয়াৰ বিষয়ে জানিবৰ চেষ্টা কৰোঁ। ঠিক আছে? ওকে, অনুপাত আৰু সমানুপাত কাক বলে? কাক কোৱা হয় অনুপাত আৰু সমানুপাত? একে জাতীয় বা একে একক থকা দুটা ৰাশিৰ এটা আনটোৰ তুলনাত কিমান গুণ বা কিমান অংশ তাকে বুজাবলৈ অনুপাত শব্দটো ব্যৱহাৰ কৰা হয় বা গণিতত অনুপাত ব্যৱহাৰ কৰা হয়। ইয়াক ইজটু চিনেৰে প্ৰকাশ কৰা হয়। আৰু যেতিয়া দুটা অনুপাত পৰস্পৰ সমান হয় তেতিয়া তাক সমানুপাত বুলি কোৱা হয়। যেতিয়া দুটা অনুপাত পৰস্পৰ এটাই আনটোৰ সৈতে সমান হয় তেতিয়া তাক কোৱা হয় সমানুপাত। এইটোক সমান চিন ব্যৱহাৰ কৰা হয় প্ৰকাশ কৰিবৰ কাৰণে। ওকে, ইয়াত কি বুলি কোৱা হৈছে? A/B ৰেশিও C/D এই দুটা পৰস্পৰ সমান কেতিয়া হ'ব? যেতিয়া কি বুলি কয় A/D is equal to B/C। এতিয়া A/B ৰেশিও C/D কি? একচুৱেলি A/B টো হৈছে A অনুপাত B। ওকে, A অনুপাত B ইয়াকে লিখা হয় A/B আৰু C/D একচুৱেলি C অনুপাত D ইয়াকে লিখা হয় C/D। ঠিক আছে? ওকে, কি কোৱা হৈছে এইবাৰ? অনুপাতৰ লগত পূৰণ আৰু হৰণ কৰিলে অনুপাতৰ সলনি নহয় আৰু তাকে আমি সমানুপাত বুলি ক'ব পাৰোঁ। 4:5ক আমি 4/5 বুলিও লিখিব পাৰোঁ। ইয়াত 4টো হৈছে ওপৰত যাব, 5টো থাকিব তলত। ওকে, এটা অনুপাত চাওঁ আহক। অনুপাতটো হৈছে 2:3। ইয়াৰ লগত যদি আমি এটা সংখ্যা পূৰণ কৰোঁ ওপৰত আৰু তলত অৰ্থাৎ 2ৰ লগতো এটা সংখ্যা পূৰণ কৰোঁ, 3ৰ লগতো এটা সংখ্যা পূৰণ কৰোঁ, তেতিয়াহ'লে কি হ'ব? 10/2 15 বুলি ক'ব পাৰোঁ বা 10/15। এতিয়া চাওঁ আহোঁ। ইয়াত A হৈছে 2, B হৈছে 3, C হৈছে 10, D হৈছে 15। এতিয়া যদি চাওঁ A/D is equal to B/C সমান হয় নে নহয়? এতিয়া চাওঁ 2×15 30, 3×10 30। গতিকে আমি ক'ব পাৰোঁ যে কোনোবা এটা অনুপাতৰ লগত যদিহে পূৰণ নহয় তেতিয়াহ'লে সেই অনুপাতটো সলনি নহয়। ওকে, আৰু এটা উদাহৰণ চাওঁ আহক। এইটো হৰণৰ 8:10। আমি যদি ইয়াক ভাগ কৰোঁ, 8কো 2ৰে ভাগ কৰোঁ, 10কো 2ৰে ভাগ কৰোঁ, তেতিয়াহ'লে ইয়াৰ অনুপাতটো ওলাব 4:5, যাক আমি 4/5 বুলিও লিখিব পাৰোঁ। এইটোত আমি চাওঁ, এইটো চিন দিব বাকী ৰৈছে। যদি চাওঁ এৰ মান 8, বিৰ মান 10, চিৰ মান 4, ডিৰ মান 5। আমি যদি চাওঁ 8×5 অৰ্থাৎ A/D 10×4 B/C, তেতিয়াহ'লে দেখা পাম যে 8×5 = 40, 10×4 = 40 অৰ্থাৎ হৰণ কৰিলেও অনুপাতবিলাক একেই থাকে। ওকে, এবাৰ চাওঁ আহক। অনুপাতৰ লগত যোগ বা বিয়োগ কৰিলে অনুপাতৰ সলনি হয়। উদাহৰণ চাওঁ আহক। 4:5। আমি যদি এটা সংখ্যাই দুটা সংখ্যাৰ লগত যদি আমি যোগ কৰোঁ, যে 4ৰ লগতো আমি 5 যোগ কৰিলোঁ, 5ৰ লগতো আমি 5 যোগ কৰিলোঁ, 9:10 ওলাল। ইয়াত আমি দেখা পাম যে কি এৰ মান 4, বিৰ মান 5, চিৰ মান 9, ডিৰ মান 10। A/B/C/D আমি যদি পূৰণ কৰি চাওঁ 4×10 40, 5×9 45। এই দুটা অনুপাত বেলেগ বেলেগ হৈ গ'ল। 4:5 আৰু 9:10 দুটা বেলেগ বেলেগ অনুপাত হৈ গ'ল। গতিকে যোগ কৰাৰ লগে লগে অনুপাতটো চেঞ্জ হৈ গ'ল। আমি যদি চাওঁ 8:10, ইয়াক আমি 8ৰ পৰা 3 বিয়োগ কৰিলোঁ, 10ৰ পৰা 3 বিয়োগ কৰিলোঁ, নতুন অনুপাত ওলাল 5:7।
ইয়াত যদি চাওঁ 8 পূৰণ 7 57 হ'ব 8 7 গুণ 7 8 গুণ 56 হ'ব 56 আৰু 10 পূৰণ 5 50 56 আৰু 10 পূৰণ 5 8 পূৰণ 7 আচ্ছা 8 পূৰণ 7 সৰি মোক ভুল হৈ গৈছে 8 পূৰণ 7 হ'ব লাগিব 8 পূৰণ 7 10 পূৰণ 5 50 এটো সমান নহয় লিখাত টাইপিং মিস্টেক হৈ গৈছে 8 পূৰণ 7 10 পূৰণ 5 সমান নহয় অৰ্থাৎ বিয়োগ কৰিলে অনুপাতবিলাক কি হৈ যায় ফলনি হৈ যায় ওকে ইয়াৰ পিছত কি কৈছে a অনুপাত b ইয়াক আমি ধৰিলো হল a অনুপাত b 3 অনুপাত 4 ইয়াত a এর মান হৈছে 3 b এর মান হৈছে 4 ইয়াক আমি এনেকৈ ক'ব পাৰো যে a/3 b/4 ইয়াত a এর মান 3 b এর মান 4 ইয়াক আমি এনেকৈ ক'ব পাৰো যে a/b রেশিও 3/4 ইয়াত a এর মান 3 b এর মান 4 আমি এনেকৈও লিখিব পাৰো এটোৰ মান আমি এনেকৈ লিখিব পাৰো এটো মানকে আমি এনেকৈ লিখিব পাৰো এটো মানকে আমি এনেকৈ লিখিব পাৰো ওকে এতিয়া আমি চাম a অনুপাত b অনুপাত c 4 অনুপাত 5 অনুপাত 6 ইয়াক আমি এনেকৈ লিখিব পাৰো যে a/4 b/5 c/6 ইয়াত a এর মান 4 b এর মান 5 c এর মান 6 এনেকৈ লিখিব পৰা যায় আমাৰ যদি এনেকুৱা থাকে a অনুপাত b ধৰিলো হল 2 অনুপাত 3 ইয়াত a এর মান 2 b এর মান 3 আৰু b অনুপাত c ইয়াত 4 অনুপাত 5 ইয়াত b এর মান 4 c এর মান 5 আমি দেখা পালো যে কি b এর মান এবাৰ 3 আছে এবাৰ 4 আছে তেতিয়া আমি কি কৰিম এই ক্ষেত্ৰত কি কৰা হ'ব আমি কৰিম a অনুপাত b লিখিলো b অনুপাত c লিখিলো এই b টো আহিব এইফালে এই b টো যাব এইফালে তাৰপিছত আমি পূৰণ কৰি লম a পূৰণ b ab হৈ গল b পূৰণ b b স্কয়ার বা b * b b * c bc এতিয়া ইয়াৰ উত্তৰটো উলিয়াও হওক 2 অনুপাত 3 4 অনুপাত 5 4 টো এইফালে আহিছে 3 টো এইফালে যাব আমি পূৰণ কৰি 2 পূৰণ 4 8 3 পূৰণ 4 12 3 পূৰণ 5 15 আমি ইয়াত ক'ব পাৰিম যে কি এতিয়া a b আৰু c ৰ এক্সাক্ট মান ওলাইছে কি মান ওলাইছে a এর মান ওলাইছে 8 b এর মান ওলাইছে 12 c এর মান ওলাইছে 15 এই ক্ষেত্ৰত a এর এটাই মান ওলাইছে 8 b এর এটাই মান ওলাইছে 12 c এর এটাই মান ওলাইছে 15 b এর এতিয়া দুটা মান ওলোৱা নাই এটো কি হৈছে কম্বাইন কৰা হল সিম্পলিফাই কৰা হল ঠিক আছে ওকে হাত নম্বর কি আছে যদিহে অনুপাতবোৰ তলত দিয়া ধৰণে যোগ হৈ থাকে তেন্তে প্ৰথমতে যোগ হৈ থকা সংখ্যাবোৰৰ লসাগু উলিয়াই ল'ব লাগিব কেতিয়া উলিয়াই ল'ব লাগিব লসাগু যেতিয়া সংখ্যাবিলাকৰ লগত কোনোবা নতুন সংখ্যা বা সেই অনুপাতৰ লগত কোনোবা এটা সংখ্যা জড়িত হৈ থাকে যেনেকৈ 2a 3b 4c এর লগত 2 পূৰণ হৈ আছে b লগত 3 পূৰণ হৈ আছে c লগত 4 পূৰণ হৈ আছে আমি এনেকুৱা নহয় যে এর মান 2 b এর মান 3 c এর মান 4 তেতিয়া আমি কি কৰিম যিমানবিলাক সংখ্যা লগ হৈ আছে এবিলাকৰ আমি লসাগু উলিয়াম আৰু সেই লসাগুতে কি কৰিম ভাগ কৰিম 2 3 আৰু 4 লসাগু কিমান হৈছে 12 আমি যদি 12 ৰে ভাগ কৰো 2 ৰে 12 কাটিলো 3 ৰে এবাৰ 12 কাটিলো 4 ৰে এবাৰ 12 কাটিলো কিমান হ'ল এর মান কিমান হ'ল এর মান ওলাল 6 b এর মান ওলাল 4 c এর মান ওলাল 3 এই ক্ষেত্ৰত আমি ক'ব পাৰিম যে কি এইবাৰ হৈছে এর মান 6 b এর মান 4 c এর মান হৈছে 3 কি কোৱা হৈছে যে সংখ্যাবিলাকৰ অনুপাতৰ লগত অনুপাতৰ লগত যদি সংখ্যা লগ হৈ থাকে লগ মানে পূৰণ হৈ থাকে একচুয়ালি তেতিয়া আমি কি কৰিম লসাগু উলিয়াম এতিয়া চাওঁ হক a অনুপাত b অনুপাত c কি হৈছে এর মান হৈছে 1/2 b এর মান হৈছে 3/4 c এর মান হৈছে 2/5 এতিয়া কি কৰিম আমি এই ক্ষেত্ৰত আমি কি কৰিম ইয়াক সিম্পলিফাই কৰিম এগুলো মান দিয়া আছে ইয়াক আমি কি কৰিম সিম্পলিফাই কৰিম কেনেকৈ সিম্পলিফাই কৰিম এতৰ আমি প্ৰথমতে লসাগু লম কি হয় লসাগু লম যিমানবিলাক সংখ্যা তলৰ সংখ্যাবিলাক আছে এইবিলাক আমি কি কৰিম লসাগু লম আৰু লসাগু লৈ কি কৰিম আমি পূৰণ কৰিম ওপৰত কি আছিল আমি প্ৰথমতে হৰণ কৰি ললো এইবাৰ আমি কি কৰিম পূৰণ কৰিম
1/2 into 20 आंसर কি ওলাব ইয়াৰ 10 3/4 এর 20 গুণ 4 5 গুণ 20 5 3 গুণ কিমান ওলাল 15 ইয়াত কিমান হয় 5 4 গুণ 20 2 4 গুণ 8 আমি ক'ব পাৰিম যে কি এবাৰ হৈছে a এর মান 10 b এর মান 15 c এর মান 8 আমি এনেকৈ লিখিব পাৰো a এর মান 10 b এর মান 15 c এর মান 8 ওকে কি আছে যদি হে তলত দিয়া ধৰণে থাকে তেন্তে লখাগুৰে হৰণ কৰিম চাও আহক 2/5 ৰ লগত a পূৰণ হৈ আছে 3/4 ৰ লগত b পূৰণ হৈ আছে 4/5 ৰ লগত c পূৰণ হৈ আছে একচুয়ালি a b c কাৰ লগত পূৰণ হৈ আছে a পূৰণ হৈ আছে 2 ৰ লগত b পূৰণ হৈ আছে c b পূৰণ হৈ আছে 3 ৰ লগত c পূৰণ হৈ আছে 4 ৰ লগত 12 এই ক্ষেত্ৰত আমি কি কৰিম ওপৰৰ সংখ্যাবিলাকৰ লখাগু লম 2 3 আৰু 4 ওপৰত যিমান বিলাক সংখ্যা থাকে হেতৰ আমি লখাগু লম আৰু কি কৰিম হৰণ কৰিম এতিয়া চাও 2 তলত 5 আছিল 12 ৰে আমি হৰণ কৰি ললো 3 তলত 4 আছিল 12 ৰে হৰণ কৰি ললো 4 তলত 5 আছিল 12 ৰে হৰণ কৰি ললো আমি কি হল 2 6 গুণ 12 5 6 গুণ 30 হৈ গল 3 4 গুণ 12 4 4 গুণ 16 হৈ গল 4 3 গুণ 12 3 5 গুণ 15 হৈ গল আমি ক'ব পাৰিম যে এইবাৰ ক'ব পাৰিম যে কি a এর মান 30 b এর মান 16 c এর মান 30 ওকে ঠিক আছে ইয়াৰ পাছত জানিবলৈ চেষ্টা কৰো হক বিলম বা অলতা অনুপাত কাক বলে বিলম বা অলতা অনুপাত কাক কোৱা হয় উত্তৰটো কি হ'ব যদি দুটা সংখ্যা পূৰণ কৰিলে যদি হে দুটা সংখ্যা পূৰণ কৰিলে তাৰ উত্তৰটো 1 হয় উত্তৰটো হয় তেন্তে কি কোৱা হ'ব প্ৰথম সংখ্যাটোক দ্বিতীয় সংখ্যাটোৰ বিলম বুলি কোৱা হ'ব যেনে ধৰি লহল আমাক যদি কয় 5 5ৰ বিলম কি হ'ব ইয়াৰ লগত কি পূৰণ কৰিলে 1 হ'ব আমি কম 1/5 পাছে পাছে কাটি গল উত্তৰটো ওলাল 1 আমাক যদি কয় 1/11 ইয়াৰ বিলম কি হ'ব আমি কৰিম 11 ৰে পূৰণ কৰিলো 11 কাটা কাটি গল উত্তৰটো 1 যেতিয়া দুটা সংখ্যা পূৰণ কৰিলে উত্তৰটো 1 হয় তেতিয়া কম যে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ বিলম সংখ্যা বা বিলম অনুপাত বিলম সংখ্যা বুলি ক'ব পাৰি বা অনুপাতৰ ক্ষেত্ৰত বিলম অনুপাত বুলি কোৱা হ'ব a অনুপাত b দিয়া আছে 4 অনুপাত 5 ইয়াৰ বিলম হ'ব কি a মানে 4 b মানে 5 4 ৰ বিলম হ'ব 1/4 5 ৰ বিলম হ'ব 1/5 তেতিয়া আমি চাম কি এটো কি হৈছে এটো ভগ্নাংশ ৰূপত আছে ইয়াক আমি সিম্পলিফাই কৰিম সিম্পলিফাই কেনেকৈ কৰিম 4 আৰু 5 ৰ যেটো লখাগু হেতুৰে আমি কি কৰিম পূৰণ কৰিম 4 আৰু 5 ৰ লখাগু হৈছে 20 20 ৰে পূৰণ কৰিলে কিমান হ'ব 4 5 আৰু 5 ৰে কাটিলে 4 ইয়াৰ বিলম অনুপাত হ'ব 5 অনুপাত 4 কি দেখা গল যেতিয়া দুটা অনুপাত থাকে মাত্ৰ অনুপাত দুটা থাকে যেনেকৈ a অনুপাত b বা p অনুপাত q বা m অনুপাত n দুটা মাত্ৰ থাকে তেতিয়া আমি কি কৰিম উল্টাই দিলে হল এই বস্তুটো কি কৰিলে উল্টাই দিলে হল মানে 4 অনুপাত 5 আছিল ইয়াৰ বিলম অনুপাত কি হ'ব 5 অনুপাত 4 একচুয়ালি ইয়াৰ মুখ্য কাৰণটো হৈছে এইটো এনেকা হোৱাৰ পিছত হে উত্তৰটো 5 অনুপাত 4 হয় কেৱল উল্টাই দিলে নহব উল্টাই দিয়াৰ আৰৰ যেটো কাৰণ সেই কাৰণটো হৈছে এইটো ঠিক আছে ওকে এতিয়া চাও হক a অনুপাত b অনুপাত c ৰ মান দিয়া আছে 4 অনুপাত 5 অনুপাত 6 ইয়াত a ৰ মান 4 b ৰ মান 5 c ৰ মান 6 ইয়াৰ বিলম অনুপাত কি হ'ব এবাৰ কিন্তু উল্টাই দিলে নহব এবাৰ যদি মই উল্টাই দিও তেতিয়া কিন্তু নহব যে 6 অনুপাত 5 অনুপাত 4 না এবাৰ কিন্তু নহব আমি কি কৰিম 4 5 আৰু 6 ইয়াৰ বিলম কি হ'ব 4 ৰ বিলম হ'ব 1/4 5 ৰ বিলম হ'ব 1/5 6 ৰ বিলম হ'ব 1/6 আৰু হেতৰ 4 5 আৰু 6 ৰ যেটো আমাৰ লখাগু হইতো 60 আমি 60 ৰে পূৰণ কৰি দিলো 4 ৰে কাটিলে কি হ'ব 15 5 ৰে কাটিলে কিমান হ'ব 12 6 ৰে কাটিলে কিমান হ'ব 10 গতিকে ক'ব পাৰিম যে কি a ৰ মান হৈছে 15 b ৰ মান হৈছে 12 c ৰ মান হৈছে 10 এটো হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে
এতিয়া আহক আমি কিছুমান অনুপাত আৰু সমানুপাত সম্বন্ধীয় প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন একেবাৰে সাধাৰণ প্ৰশ্ন আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। কৈছে কি 1 নম্বৰ প্ৰশ্ন কৈছে 10 টকা আৰু 20 পইচাৰ অনুপাত কিমান? 10 টকা আৰু 20 পইচা। যদি মই কওঁ 10 অনুপাত 20 1 অনুপাত 2 তেতিয়া কিন্তু এইটো আনসাৰ ভুল হ'ব, কাৰণ এটা আছে টকাত আৰু এটা আছে পইচাত। গতিকে দুইটাকে হয় আমি টকা কৰিম, নহ'লে আমি কি কৰিম? পইচা কৰিম। ঠিক আছে, থাকক ইয়াৰে থাকক। আমি 10 টকাক ক'ব পাৰিম 1000 পইচা। 100 পইচা 1 টকা, গতিকে ক'ব পাৰিম যে 10 টকা হৈছে 1000 পইচা। আৰু 20 পইচাক আমি 20 পইচা বুলি লিখি দি দিলোঁ। আমি যদি কাটি দিওঁ, এটা এটা শূন্য কাটি দিলোঁ, 2ৰে কাটিলে 2, 1 গুণ 2, 2 50 গুণ 100। তো আমি ক'ব পাৰিম যে 50 অনুপাত 1 হ'ব ইয়াৰ প্ৰকৃত শুদ্ধ উত্তৰ। প্ৰশ্ন নম্বৰ 2 আমি কি বুলি আলোচনা কৰিম এতিয়া? 3 দিন আৰু 18 ঘণ্টাৰ অনুপাত কিমান? ইয়াক আমি যদি 3 অনুপাত 18 ইয়াক যদি আমি 3 অনুপাত 18 বুলি দি দিওঁ, কাটিলে 1 অনুপাত 6, তেতিয়াহ'লে এইটো ভুল হ'ব, কাৰণ এটা আছে দিন আৰু এটা আছে ঘণ্টা। 3 দিনক আমি কিমান বুলি ক'ব পাৰোঁ? 24 ঘণ্টাই 1 দিন, গতিকে 3 দিনত হ'ব 24 পূৰণ 3 72 ঘণ্টা, আৰু ইফালে থাকিল 18 ঘণ্টা। কাটিলে কি হ'ব? 18 1 গুণ 18, 18 4 গুণ 72, গতিকে আমি ক'ব পাৰিম যে ইয়াৰ অনুপাতটো হ'ব 4 অনুপাত 1। এককবিলাক হ'ব লাগিব সেম। এটা একক বেলেগ হ'লে সেইটো আমি অনুপাত ল'ব নোৱাৰোঁ, সেইটো অনুপাত কি হ'ব? আমাৰ ভুল হ'ব। অ'কে, প্ৰশ্ন নম্বৰ 3 কি বুলি কোৱা হৈছে? 5 অনুপাত 7ৰ বিলোম অনুপাত কিমান হ'ব? অ'কে, 5ৰ অপজিট কিমান হ'ব? 1/5। 7ৰ অপজিট কিমান হ'ব? 1/7। 5 আৰু 7ৰ এলচিএম কিমান? 35ৰে পূৰণ কৰিলোঁ। ইয়াৰ হ'ল 5 7 গুণ 35, 7 5 গুণ 35। ইয়াৰ বিলোম অনুপাত কিমান হ'ব? 7 অনুপাত 5। এইটো 5 অনুপাত 7ক আমি উল্টাই দিলে হ'ল, 7 অনুপাত 5 কৰি দিলে হ'ল। অ'কে, কিন্তু তাৰ আঁৰৰ যিটো কাৰণৰ কাৰণে উল্টি যায়, যিটো কাৰণৰ কাৰণে সেই অনুপাতটো উল্টি যায়, সেই কাৰণটো হৈছে এইটো কাৰণ। ঠিক আছে, প্ৰশ্ন নম্বৰ 4 কি বুলি আমি আলোচনা কৰিছোঁ? 2 অনুপাত 3 অনুপাত 5ৰ বিলোম অনুপাত কি হ'ব? 2ৰ বিলোম অনুপাত হ'ব 1/2, 3ৰ বিলোম অনুপাত হ'ব 1/3, 5ৰ বিলোম অনুপাত হ'ব 1/5। অ'কে, 2 3 আৰু 5ৰ যিটো লসাগু কিমান হ'ব? 5 3 গুণ 15, 2 30। 30ৰে আমি পূৰণ কৰি ল'লোঁ। আমি দেখা পালোঁ যে ইয়াৰ 15, ইয়াৰ 10, ইয়াৰ 6। তো আমি ক'ব পাৰিম যে ইয়াৰ প্ৰকৃত যিটো বিলোম অনুপাত হ'ব সেইটো হ'ব 15 অনুপাত 10 অনুপাত 6। 2 অনুপাত 3 অনুপাত 5ৰ যিটো বিলোম অনুপাত হ'ব সেইটো হ'ব 15 অনুপাত 10 অনুপাত 6। ইয়াক আমি আকৌ সৰু কৰিব নোৱাৰোঁ, যদি কাটিব পাৰোঁ, ইয়াক আকৌ যদি সৰু কৰিব পাৰোঁ তেতিয়াহ'লে কৰিব পাৰিলোহেঁতেন, কাৰণ 3 দিয়ে কাটিলে 3 2 গুণ 6, 3 5 গুণ 15, 10ক নাযাব। 2ৰে কাটিলে 6ক যাব, 10ক যাব, 15ক কাটিব নোৱাৰিবা। গতিকে ইয়াৰ আটাইতকৈ যিটো সৰু অনুপাত সেইটোৱে হ'ব 15 অনুপাত 10 অনুপাত 6। এইটো ইয়াৰ শুদ্ধ উত্তৰ। আচ্ছা, প্ৰশ্ন নম্বৰ 5 কি কোৱা হৈছে? 2 অনুপাত 3টো 4 অনুপাত 6ৰ সমান অনুপাত হয়নে নহয়? অ'কে, এইটো এ, এইটো বি, এইটো চি, এইটো ডি। আমি কি আছিলে? এ অনুপাত বি সমান অনুপাত চি অনুপাত ডি হয়নে নহয় চাম আমি। যদি এ পূৰণ ডি, বি পূৰণ চি হয়, গতিকে আমি ক'ব পাৰিম যে কি 2 অনুপাত 3, 4 অনুপাত 6, আমি ক'ম যে 2 6 গুণ 12, 3 4 গুণ 12। যেহেতু দুয়োটা অনুপাত সমান হ'ল, পূৰণ কৰাৰ ফলত ইফালেও চেম ওলাল, সিফালেও চেম ওলাল, ক'ব পাৰিম যে কি 2 অনুপাত 3টো 4 অনুপাত 6ৰ সমান অনুপাত হয়। আমি এনেকৈও ক'ব পাৰোঁ
4 অনুপাত 6 ইয়াক আমি কাটি ললে 2 ৰে 2 2 গুণ 4 2 3 গুণ 6 একেই ওলাল 2 অনুপাত 3 2 অনুপাত 3 গতিকে সমানুপাত হয় প্ৰশ্ন নম্বৰ 6 5 অনুপাত 7 টো 10 অনুপাত 15 ৰ সমানুপাত হয় নে নহয় প্ৰমাণ কৰা প্ৰমাণ কৰি দেখাও 5 অনুপাত 7 সমানুপাত 10 অনুপাত 15 এটো a by b c by d 5 পূৰণ 15 5 15 75 a পূৰণ d 5 পূৰণ 75 হ'ব b পূৰণ c 7 10 গুণ 70 এই দুটা সমান নহয় গতিকে আমি ক'ব পাৰিম যে কি 5 অনুপাত 7 টো 10 অনুপাত 15 ৰ সমান অনুপাত নহয় ঠিক আছে প্ৰমাণ কৰা হৈ গ'ল প্ৰশ্ন নম্বৰ 7 ত আমি কি আলোচনা কৰিম 5a অনুপাত 6b অনুপাত 8c হলে তেন্তে abc ৰ অনুপাত নিৰ্ণয় কৰা আমি ক'ব নোৱাৰো যে a মানে 5 b মানে 6 c মানে 8 আমি কি কৰিম 5 6 আৰু 8 ইয়াৰ আমি কি কৰিম LCM উলিয়াম কিমান হ'ব হয়না 5 6 গুণ 30 30 গুণ 60 60 8 ৰে যাব 4 ৰে যাব 4 15 60 ওকে তো 120 120 আমি ভাগ কৰি দিম 5 ৰে কাটিলে কিমান হ'ব 5 2 গুণ 10 এটা 24 6 ৰে কাটিলে 20 8 ৰে কাটিলে 8 1 গুণ 8 8 গুণ 8 4 গুণ 8 5 গুণ 40 ইয়াক আকৌ যদি কাটো 3 ৰে কাটো 2 ৰে কাটো 2 ৰে কাটিব নোৱাৰিম 3 ৰে কাটিব পাৰো কিন্তু ইয়াৰ কাটিব নোৱাৰিম 2 ৰে কাটিলে এইটো কাটা যাব ওকে তো ইয়াৰ অনুপাতটো হ'ব কি 24 অনুপাত 20 অনুপাত 15 গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব ওলাব a অনুপাত b অনুপাত c হ'ব 24 অনুপাত 20 অনুপাত 15 এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওকে প্ৰশ্ন নম্বৰ 8 ত আমি কি বুলি কম কি আলোচনা কৰিম p অনুপাত q অনুপাত r 2/5 3/4 5/6 তেন্তে p q r ৰ অনুপাত নিৰ্ণয় কৰা বা অনুপাতৰ মান নিৰ্ণয় কৰা আমি কি কৰিম ওপৰৰ সংখ্যাবিলাক আঁতৰাই দিম 2 3 আৰু 5 ৰ কিমান হ'ব 2 3 গুণ 6 6 5 গুণ 30 আমি কি কৰিম 30 ৰে হৰণ কৰি দিম 30 3 4 পূৰণ 30 5 6 পূৰণ 30 আমি কৰিম যে 2 ৰে কাটিলে কিমান হ'ব 2 30 15 5 15 হ'ব কিমান হ'ব 5 পূৰণ 15 75 অনুপাত 10 4 10 গুণ 40 6 কাটিলে কিমান হ'ব 36 ওকে আমি 5 ৰে কাটিব নোৱাৰো 4 ৰে কাটিব নোৱাৰো 5 ৰে কাটিব নোৱাৰো 5 ৰেটো নাযাব গতিকে আমি ইয়াৰ কম যে ইয়াৰ অনুপাতটো হ'ব 75 অনুপাত 40 অনুপাত 36 তো ইয়াৰ অনুপাতটো কিমান হ'ব 75 অনুপাত 40 অনুপাত 36 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটো প্ৰশ্ন নম্বৰ 9 কি কৈছে 3a/5 অনুপাত 4b/2 5c/7 তেন্তে abc ৰ মান আচ্ছা একচুয়ালি abc ৰ মান নিৰ্ণয় কৰা তেন্তে a অনুপাত b অনুপাত c ৰ মান নিৰ্ণয় কৰা আমি কি কৰিম ওপৰৰ মানবিলাক হটাই দিম 3 4 আৰু 5 ৰ কি হ'ব 3 5 গুণ 15 4 15 60 আমি 60 ৰে কি কৰিম 3a/5 তো আছে তলতে 60 ৰে ভাগ কৰি ললো 4b/2 তো আছে আকৌ 60 ৰে ভাগ কৰি ললো 5c তো আছে 7 আছে আকৌ 60 ৰে ভাগ কৰি ললো কিমান হ'ব 3 20 60 ইজিকেল কিমান হ'ব 5 20 100 4 15 60 2 15 কিমান হ'ব 30
5 5 12 60 7 12 কিমান হ'ব 84 84 হয় ন 3 6 3 দিন যাব 2 3 2 ৰে কাটিলে হ'ব 50 2 ৰে আকৌ কাটিলে কিমান হ'ব 50 2 ৰে কাটিলে কিমান হ'ব 15 2 ৰে কাটিলে কিমান হ'ব 42 है ना 2 रे কাটিব নোৱাৰি 3 ৰে কাটিব নোৱাৰি গতিকে উত্তৰটো হ'ব 50 অনুপাত 15 অনুপাত 42 গতিকে কম যে a মানে 50 b মানে 15 c মানে 42 ওকে প্ৰশ্ন নম্বৰ 10 আমি কি বুলি চাম এতিয়া a অনুপাত b আছে 5 অনুপাত 6 আৰু b অনুপাত c আছে 8 অনুপাত 10 তেন্তে a b c ৰ মান চা a ৰ মান 5 b ৰ মান 6 b ৰ মান 8 c ৰ মান 10 b ৰ দুটা মান আছে এবাৰ আছে 6 এবাৰ আছে 8 গতিকে আমি চাম এটা আছে এনেকুৱা a b b c b টো ইফালে যাব ইয়াৰ b টো ইফালে যাব এবাৰ আমি পূৰণ কৰিম a b b into b b into c গতিকে আমি একে ধৰণে কৰিম 5 অনুপাত 6 8 5 অনুপাত 6 8 অনুপাত 10 গতিকে 6 টো ইফালে যাব 8 টো ইফালে গতিকে 5 8 গুণ 40 8 6 গুণ 48 6 10 গুণ 60 ইয়াক আকৌ সৰু কৰিব পাৰো নেকি চাও 2 ৰে কাটিলে 2 সং 40 2 24 সং 48 2 15 2 30 সং 60 আকৌ কাটিব পাৰো নেকি 2 ৰে কাটিলে 2 20 2 12 24 2 15 30 আমি ক'ব পাৰিম যে কি ইয়াৰ ABC ৰ অনুপাত কিমান হ'ব A মান হ'ব 10 B ৰ মান 12 C ৰ মান হ'ব 15 A অনুপাত B অনুপাত C ৰ মান হ'ব 10 অনুপাত 12 অনুপাত 15 ওকে ওকে থ্যাংক ইউ ফৰ ওয়াচিং মোৰ ভিডিওটো ইমান সময় ধৰি আপোনালোকে মনোযোগেৰে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ যদি মোৰ ভিডিওবোৰ চাই আপোনালোকে ভাল পায় তেন্তে অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু বাকি আপোনাৰ বন্ধু বান্ধৱীসকলকো জনাই দিব যে এনেকুৱা এটা ভিডিও আছে য'ত আমি জানিব পাৰো ৰেশিও এণ্ড প্ৰপৰ্চনৰ বিষয়ে ইয়াৰ পিছৰ যেটো আমাৰ ভিডিও থাকিব সেই ভিডিওটোত আমি ৰেশিও এণ্ড প্ৰপৰ্চন বা অনুপাত আৰু সমানুপাত তাৰ দ্বিতীয় ভিডিওটো বা দ্বিতীয় ভাগটো আমি জানিবৰ চেষ্টা কৰিম তেতিয়ালৈকে ধন্যবাদ